টৰাইনৰ যুদ্ধ বেটেল অফ টৰাইন ইম্পৰ্টেণ্ট জিএছৰ বিভিন্ন এক্সামত বহুবাৰ কুৱেশ্যন উঠছি বহি কলম লৈ আহক বহিত শ্বৰ্ট নোট কৰি লিখি ৰাখক পাছত ৰিভিজনত কামত আহিব টোটেল দুখান বেটেল অফ টৰাইন হৈছিল এক্সামত উঠছি ফাৰ্ষ্ট বেটেল অফ টৰাইন কেইটা হৈছিল ছেকেণ্ড বেটেল অফ টৰাইন কেইটা হৈছিল 1191 ফাৰ্ষ্ট বেটেল অফ টৰাইন হৈছিল আৰু 1192 ছেকেণ্ড বেটেল অফ টৰাইন হৈছিল ফাৰ্ষ্ট বেটেল অফ টৰাইন কাৰ কাৰ মাজত হৈছিল পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰী ইম্পৰ্টেণ্ট ওকে এক্সামত সুধিছে ছেকেণ্ড বেটেল অফ টৰাইন কাৰ কাৰ মাজত হৈছিল পৃথ্বীৰাজ চৌহান ভাৰ্চেছ মহম্মদ ঘোৰী দুটা একে ওকে এতিয়া আমি ৰিজাল্টবিলাক চাওঁ কোন হাৰিছিল কোন জিকিছিল ফাৰ্ষ্ট বেটেল অফ টৰাইনত কোন হাৰিছিল ষ্টেটমেণ্ট হিচাপে এক্সামত উঠছি চ' মনত ৰাখিব পৃথ্বীৰাজ চৌহান ফাৰ্ষ্ট বেটেল অফ টৰাইনত জিকিছিল আৰু ছেকেণ্ড বেটেল অফ টৰাইনত কোনে জিকিছিল পৃথ্বীৰাজ চৌহান জিকিছিল না মহম্মদ ঘোৰী চ' মনত ৰাখিব ছেকেণ্ড বেটেল অফ টৰাইনত মহম্মদ ঘোৰী জিকিছিল চ' কেইটা হৈছিল কাৰ কাৰ মাজত হৈছিল কোন আহিছিল কোন জিকিছিল এই গোটেইকেইটা পইণ্ট মনত ৰাখিব ডাইৰেক্টও সুধিছি আৰু ষ্টেটমেণ্ট বেছ কুৱেশ্যনো সুধিছি চ' নোট কৰি লিখি থৈ দিয়ক জিএছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ওকে বঢ়িয়া